দুৰ্গা পূজা স্পেশাল কি আছে দুৰ্গা পূজা স্পেশাল একচুয়ালি আমি গাড়ীখনৰ যেটো প্ৰাইস ৰাখিছো আৰু হে দেখা পাইছে আপোনাক ইয়াত ষ্টক সাক Bolero pick-upৰ stock আপোনাকে দেখাও দিম পূজা ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ আৰু ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স এভেইলেবল হ'ব বাইক স্কুটি হ'ব যখন হৈ গল আপোনাৰ 22 চনৰ এখনো হৈ গল 22 চনৰ আৰু হেখন হৈ গল 23 চনৰ আৰু 3000 2000 এনেকুৱা ভিতৰত চলিছে পাই এইখন মই আপোনাক কৈছিলো যে পলিথিন খোলা নাই তো এখন গাড়ী আপুনি এবাৰ দেখাই দিয়ক ইয়াৰ কাস্টমাৰ দেখিলে পছন্দ হয় আৰু গাড়ীখনৰ একো কন্ডিশন বা পিছত প্ৰবলেম নহয় মানুহজনৰ কিমান 780 এখন হৈছে 775 স্পেয়াৰটা আমি ইউজে কৰা নাই টায়াৰ সব ইমান ধুনিয়া হৈছে ইমানে ধুনিয়া হৈছে এখন গাড়ী খুব ভাল হৈ আছে পলিথিন খোলাই নাই আৰু বডি ধুনিয়াকে বনাই থোৱা আছে 1 লাখ মান দিলে এখন ওলাই যাব লাগে কিন্তু 70000 টো ওলাই যায় নেক্সট 340 360 আছে এখন বাকিটো 330 তো এক্সিডেন্টাল গাড়ীটো আমি 110% আমি ইয়াত ৰখাৰ কোনো চান্সে নাই নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো বৰ্তমান মই আহিছো যোৰহাটত আৰু মই যোৰহাটত আপোনাক এটা কথা কৈছো যে যোৰহাটৰ মানে উজনি অসমৰ এজন অসমীয়া ব্যক্তিয়ে এখন গাড়ী স্বত্বাধিকাৰীৰ পৰা 1000 গাড়ী স্বত্বাধিকাৰীলৈ পৰিণত হোৱাৰ সক্ষম হৈছে আৰু হেতু দিলা আপোনাকে সকলোৱে পৰিচিত যে আপোনাকে গম পায় অসমৰ ভিতৰত ধৰিব গলে প্ৰায় ডাঙৰ ষ্টকে হেতু হৈছে ৰিচা কাৰ প্লেস আপোনাকে দেখা পাইছে ৰিচা কাৰ প্লেস আৰু বৰ্তমান মই ৰিচা কাৰ প্লেসতে আছো বৰ্তমান মই আপডেট দিব আইছো আপোনাক কমাৰ্শিয়ালৰ ষ্টক আপডেট দিম যেটো আপোনাকে বহুত ওয়েট কৰি আছিল যে ৰিচা কাৰ প্লেসৰ কমাৰ্শিয়ালৰ ষ্টক আপডেট লাগে বুলি তে বৰ্তমান মই আইছো কমাৰ্শিয়ালৰ ষ্টক আপডেট লৈ পেলাই আৰু এটো দেখা পাইছে আগতে মই কমাৰ্শিয়ালৰ ষ্টক যত আপডেট দিছিলো ইয়াৰ ঠাইটো খলনি হৈছে কাৰণ ইয়াত আপোনাৰ আন্ডাৰ কনস্ট্ৰাকচন হৈ আছে আৰু নতুনকৈ আৰু ইয়াত এতিয়াও আপোনাৰ আৰম্ভ হোৱা নাই ওপেনিং হ'ব কিন্তু ইয়াত কমাৰ্শিয়াল গাড়ী নতুন ষ্টক আছে তে সকলোখিনি ডিটেইলছ দিব আপোনাক চেষ্টা কৰিম তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে সাবস্ক্ৰাইব কৰি লব আৰু যদি ফেসবুকত চাইছে পেজটো ফলো কৰি লব লাইক কৰিব আৰু শেয়াৰ কৰিব তে সকলো এড্ৰেছ আমি জানিম আমাৰ লগত এবাৰ থাকিব হেমন্ত দা তে হেমন্ত দাৰ লগত কথা পাতিম বাকি ডিটেইলছ আমি গাড়ী হেমন্ত দা পাই জানিম তেন্তে আহক আমি হেমন্ত দাৰ লগত কথা পাতিম এতিয়া হেমন্ত দাৰ লগত কথা পাতিম হেমন্ত দা ৰখি আছে দাদা কি খবৰ ভাল ভাল ভালে আপোনাৰ নমস্কাৰ ভালে আছে ভাল ওকে বহুত দিন মূৰত হয় এবাৰ বহুত আগত ভিডিও বনাইছিল হেমন্ত দাৰ লগত এতিয়াও আপোনাকে কল কৰে হয় হা বহুত ধুনিয়া ভিউ গৈছিল হয় আৰু বহুত আপোনাকে মৰম দিলে সহাৰি জনালে তাৰ কাৰণে ধন্যবাদ হয় তে দাদা আহিলো হয় যে ৰিচা কাৰ প্লেসত হয় নতুন ডিলাৰ যেটো আন্ডাৰ কনস্ট্ৰাকচন চলি আছে এটো আমাৰ চলি আছে কাম এতিয়া ৰিসেন্টলি আপুনি হয় আপুনি আগতে এটো তাত কৰিছে ওকে আমাৰ গুটেখিনি কমাৰ্শিয়াল পাৰ্সোনেল গুটেখিনি আপুনি গাড়ী দেখাইছে তাত এটা ৰিসেন্টলি আমাৰ তাত গাড়ী থবলৈ কোন দিগদাৰ হৈ গৈছে সো নতুন কালেকচন পূজাৰ কাৰণে আমি নতুন কালেকচন ৰাখিছো প্লাস এখিনি আপোনাক দেখাম আজি আৰু দেখাৰ আগতে মই আপোনাক ধন্যবাদ জনাইছো আমাৰ ইয়ালে অহাৰ বাবে আৰু প্লাস ৰাইজকো আমাৰ অসমবাসী ৰাইজকো মই আপোনাৰ মৰম আৰু শুভেচ্ছা থাকিল আগন্তুক দুৰ্গা পূজা আহি আছে তাৰ বাবে ওকে তে পুন প্ৰথমে মোক এটো কথা কৈ দিয়ক এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছটো এতিয়া ৰিসেন্টলি আমাৰ আগৰ এড্ৰেছটো মই কৈছোৱে আপোনাৰ এফালে ডিব্ৰুগড় আৰু শিৱসাগৰ ফালৰ পৰা আহিলে আপুনি এতিয়া আমাৰ নতুনটো এড্ৰেছ হৈ গল এটা পেট্ৰল পাম্প পাব ভাৰত পেট্ৰলিয়াম পৰা জাষ্ট অলপ আহি লেফট সাইডে আমাৰ এটো কমাৰ্শিয়াল ষ্টক নতুনকে ৰাখিছো হেতু পাব আৰু জাষ্ট এই ইয়াৰ পৰা আপুনি আৰু 100 মিটাৰ গৈ পেলাই ৰাইট সাইডে মালৱালী বাইপাছ চাইলি ৰাইট সাইডে আপুনি জাষ্ট 100 মিটাৰ খুমালে আপুনি লেফট সাইডে দেখিব ৰিচা কাৰ প্লেস আৰু গুৱাহাটী ফালৰ পৰা আহিলে জাষ্ট আপুনি অজন্তা বাইপাছ পাৰ হৈ আহি এটা মালৱালী বাইপাছ চাইলি পাব বাইপাছ চাইলি বা আপুনি লেফট সাইডে খুমাই 100 মিটাৰ গলে আপুনি ৰিচা কাৰ প্লেস পাব তাৰ পৰা জাষ্ট অলপমান আহি এটো আমাৰ নতুন ষ্টকটো ইয়াত পাব বেছি যদি আপোনাক খেলিমেলি হয় স্ক্ৰিনৰ নাম্বাৰ দিয়া আছে কন্টাক্ট কৰি লব লাইভ লোকেশন দি দিব আৰু যদি আপোনাৰ বেছি অসুবিধা হয় পিকআপ কৰি লব ঠিক আছে তে এখিনি মেইন কথা হৈছে দুৰ্গা পূজা আহি আছে দুৰ্গা পূজা স্পেশাল কি আছে দুৰ্গা পূজা স্পেশাল একচুয়ালি আমি গাড়ীখনৰ যেটো প্ৰাইস ৰাখিছো আৰু হে প্ৰাইসটো পাই আমি পাৰ গাড়ী 20000 কে ডিসকাউন্ট দিম আৰু জিমানটো পাৰো কাস্টমাৰজনৰ লগত আমি কথা পাতি লম যদি কৰিব পাৰি তাৰ উপৰিঞ্চি যদি কিবা এটা কৰিব পাৰি আমি পাৰ্সনেলি হেতু কাস্টমাৰজনৰ লগত আলোচনা কৰি আমি হেতু ডিসকাউন্ট দিম পূজাৰ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ আৰু ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স এভেইলেবল বাইক স্কুটি হ'ব যদি ভাল কন্ডিশনৰ বাইক স্কুটি আছে আপোনাৰ ওচৰত লৈ আহিব পাৰিব তাৰটো আমি এক্সচেঞ্জ কৰি দিবলৈ আমি ৰাজি আছো ওকে তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো সো হয় এই ফালৰ পৰা দেখাও কাৰণ বিশেষকৈ আমি গাড়ীখিনি তাত ৰাখিবলৈ অলপ জায়গা কম হৈ গৈছে সো ইয়াৰ পৰা আপোনাক মই দেখাই যাওঁ এই ফালৰ পৰা ওকে তো প্ৰথমতে আপোনাক দেখাইছো এখন 1512 LPK 1512 এখন আপোনাৰ 22 চনৰ মডেল হয় নগাঁও ৰেজিষ্ট্ৰেচনৰ হয় তো ইয়াৰ দাম ৰাখিছো আমি 1450
So, হয় 1450 ৰাখিছো so পূজাৰ কাৰণে আমি যিমানটো পাৰো মই আপোনাক কৈছোৱে প্ৰথমতে নেগোশিয়েবল হৈ হয় নেগোশিয়েবল কৰি দিম আৰু পূজাৰ অফাৰ ভালকে দিবলৈ চেষ্টা কৰিম তাৰ পিছত পাইছো আমি 1.7 1.7 এখন বলেৰো পিকআপ হয় এখন 20 চনৰ বলেৰো পিকআপ ইয়াৰ ৰেট আছে 780 so 20000 মই আপোনাক কৈছোৱে 20000 ডিসকাউন্ট দিম গাড়ীখনৰ পৰা আৰু যিমানটো চাব পাৰো কাস্টমাৰজনৰ লগত যদি অলপ দূৰ হয় বা ওচৰ হয় তেনেকৈ মিলাই আমি কিছুমান দূৰ কাস্টমাৰক আমি তেলৰ চাৰ্জ দিও so পৰাপক্ষত যদি কাস্টমাৰজনক আমি সুবিধা অনুসাৰে হেতু দিবলৈ চেষ্টা কৰিম নেক্সট পাইছো আমি এখন কি নেক্সট এখন আছে আমাৰ ওচৰত তিনিখন একেলগে আছে 4x4 যোদ্ধা এখন হৈ গল আপোনাৰ 22 চনৰ এখনো হৈ গল 22 চনৰ আৰু হেখন হৈ গল 23 চনৰ আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 620 আৰু এইখনৰ প্ৰাইস ৰাখিছো আমি 620 প্লাস 23 খনৰ আপোনাৰ 10000 বা 15000 টা অলপ বেছি হ'ব 630 বা 635 এনেকুৱা ওকে পিছত পাইছো আমি এখন মাৰুতি কেৰি সুপাৰ গাড়ী আপোনাক দিছো চক সুপাৰ গাড়ীখন আপুনি টায়াৰ চাই লওক গাড়ী কালাৰ চাই লওক ইন্টেৰিয়ৰটো আপুনি এবাৰ দেখাই দিয়ক পলিথিনে খোলা নাই ইমান ধুনীয়া হৈ আছে গাড়ীখন সো বেছি চলাও নাই এখন খুব বেছি আপোনাৰ 3000 2000 এনেকুৱা ভিতৰত চলিছে সো গাড়ীখনৰ কন্ডিশন ইমানেই ধুনীয়া হৈ আছে সো আপুনি টায়াৰ স্পেয়াৰ টায়াৰটো আপুনি আনটাচ পাবই বিশেষকৈ গাড়ীৰ কন্ডিশন ইমান ধুনীয়া হৈছে এখন গাড়ী আপোনাক 445 কৈছো যিমানটো পাওঁ ডিসকাউন্ট আমি কৰি দিম ন হয় আৰু এখন চক আপোনাৰ ইন্টাৰ V30 যিখন ডিমান্ডেবল গাড়ী এখন গাড়ী খুব কাস্টমাৰে বহুত বিচাৰে সো ইয়াৰ 650 ৰাখিছো তো ডিসকাউন্ট কৰি দিম পূজা বুলি আৰু 23 গাড়ী এখন আৰু ইমান ধুনীয়া হৈ আছে আপোনাক মই হেখনো সুপাৰ গাড়ীখনো মই আপোনাক কৈছিলো যে পলিথিন খোলা নাই তো এখন গাড়ী আপুনি এবাৰ দেখাই দিয়ক ইয়াৰ সিটৰ কভাৰ আছে আৰু অলৰেডি এখনো সুপাৰ গাড়ীখনো দেখাই দিয়ক কভাৰ লাগি আছে খুব ধুনীয়া হৈ আছে খুব সুন্দৰ গাড়ী আৰু পূজাৰ কাৰণে আমি পৰাপক্ষত এবাৰ এনেকুৱা কিছুমান গাড়ী ৰাখিব বিচাৰিছো যাতে কাস্টমাৰ দেখিলে পছন্দ হয় আৰু গাড়ীখনৰ একো কন্ডিশন বা পিছত প্ৰবলেম নহয় মানুহজনৰ কিমান আহিব এটো এইখনৰ আহিব আপোনাৰ 650 আছে আৰু প্লাস ডিসকাউন্ট আপোনাক কৰি দিম নেক্সট পাইছো আমি ওমনি এখন ওমনি ভ্যান ইমানেই ধুনীয়া হৈ আছে আপুনি চক মই একচুয়ালি কেতিয়াবা আপোনাক আগতো এখন দেখাইছো হয়তো চাগে কিন্তু ৰিসেন্টলি এখন আগতকে দেখুৱাকে এইখন বেলেগ ইমানেই ধুনীয়া হৈ আছে গাড়ীখনৰ আপুনি দেখিলে পছন্দ কৰিব টায়াৰ চাইলক ইমান ধুনীয়া হৈ আছে ভিতৰ ইন্টেৰিয়ৰ ধুনীয়া হৈ আছে এইখনৰ দাম আমি বেছি দেখা নাই 3,10,000 অনলি 3,10,000 ওকে হয় নেক্সট আমি আকৌ পাইছো ওমনি আকৌ এখন ইমান ধুনীয়া এখন খুব ধুনীয়া কন্ডিশনৰ আছে ওমনি ভ্যান এখনো আমি প্ৰাইস ৰাখিছো 3,15,000 সো গাড়ীৰ ওপৰত মই আপোনাক কৈছিলো যে মই 20000 ডিসকাউন্ট দিম কিছুমান গাড়ীৰ ওপৰত আমি 20000 ডিসকাউন্ট দিব নোৱাৰো ডিসকাউন্ট দিম কিন্তু 20000 এ দিম বুলি মই কোৱা নাই যিমানটো পাৰো হয়তো 5000 বেছিও দিব পাৰো আৰু হয়তো 5000 কমও দিব পাৰো গাড়ী চাই ওকে আৰু প্লাস এইখন আছে আপোনাৰ ইন্ট্ৰা V20 এখন খুব ধুনীয়া কন্ডিশনত আছে গাড়ীখন এখনো গাড়ী বডি সৰি A to Z অৰিজিনাল কালাৰ বাম্পাৰ টু বাম্পাৰ সো এখনো মই আপোনাক দিম 480 20 গাড়ী ওকে ঠিক আছে তাৰ পিছত আমি আহি গলো মেইন দেখা পাইছে আপোনাকে ইয়াত ষ্টক চাক বলেৰো পিকআপৰ ষ্টক আপোনাকে দেখা পাইছে কিমান আছে চাওক তেন্তে আমি ইয়াৰ পৰা আৰম্ভ কৰো প্ৰথম এখন বলেৰো পিকআপ কব হয় বলেৰো পিকআপ এখন আপোনাৰ 1.7 হয় এখন হৈ গল 21 গাড়ী ইয়াৰ প্ৰাইসটো ৰাখিছো আমি 795 নেক্সট এখন 1.7 এ হয় এখনৰ আমি ৰাখিছো 22 গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি 840 নেক্সট আপোনাৰ আকৌ 1.7 এ পাব এখন 1.7 নহয় এখন 1.3 হয় এখনৰ দাম ৰাখিছো আমি 740 খুব সুন্দৰ হৈ আছে গাড়ী আপোনাক এটো কোৱা নাই গাড়ী যে আহক আপুনি গাড়ীখন ধক লবই লাগিব বা আহিলে ইয়াত কিবা হেৰি কৰিবই লাগিব একো কথা নাই আপুনি গাড়ীখন আহক প্ৰথমতে চাই লওক টেষ্ট ড্ৰাইভ কৰি লওক আপুনি গাড়ী ভেৰিফিকেশন কৰি লওক যদি গাড়ীখন আপোনাৰ পছন্দ হয় যদি গাড়ীখন আপোনাৰ মতে মিলে তেতিয়া আমাৰ সব আপুনি গাড়ীখন লৈ যাওক আৰু ৰিফাইনেন্স মই আছে কৈছোৱে এভেইলেবল আছে তো ৰিফাইনেন্স মই কৰি দিম যিমানটো পাৰো আৰু পৰাপক্ষত আমি যিমানটো কম ডাউন পেমেন্টত দিয়াব পাৰো কাস্টমাৰক আমি ইয়াৰ প্ৰাইসটো কিমান দিয়াবলৈ চেষ্টা কৰিম এইখনৰ গাড়ী প্ৰাইস আছে 775 ওকে 21 গাড়ী নেক্সট এখন কব নেক্সট এখন হৈ গল BS এখন BS4 হয় এখন হৈ গল 760 1.7 এক্সট্ৰা 19 হয় ওকে নেক্সট আমাক এখন বলেৰো নেক্সট এখন 1.7 একদম শোৰুম টাইপৰ হৈ আছে গাড়ীখন 850 আছে 22 গাড়ী ওকে নেক্সট আমাক এখন কব নেক্সট এখন আছে 19 হয় এখনো BS4 এ হয় এখন আছে 760 ওকে নেক্সট এখন কব নেক্সট এখন আছে আপোনাৰ 20 হয় এখনৰ প্ৰাইস ৰাখিছো আমি 780 ওকে নেক্সট এখন কব নেক্সট এখন 21 হয় এখনৰ দাম ৰাখিছো আমি 790 ওকে নেক্সট এখন কব আৰু এইখন হৈছে আপোনাৰ 21 হয় এখনো আমি 790 ৰাখিছো 790 ওকে নেক্সট এখন
নেক্সট এখন 1.7 21 হয় ইয়াৰ দাম ৰাখিছো আমি 780 ওকে নেক্সট এখন কব নেক্সট এখন আপোনাৰ 1.7 হয় প্ৰায়খিনি আমাৰ 1.7 আছে এখনৰ দাম ৰাখিছো আমি 860 হয় আৰু কিমান টকা দিলে ওলাই যাব এখন 23 হয় হা গাড়ী এনে মিনিমাম 2 লাখ টকাত আমি পৰাপক্ষত উলিয়াই দিবলৈ চেষ্টা কৰিব ন হয় নেক্সট এখন কব নেক্সট এখন আছে 21 গাড়ী এখন আছে 780 ওকে নেক্সট এখন হৈ গ'ল 22 হয় এখন হৈছে 850 ওকে নেক্সট এখন কব আৰু নেক্সট এখন আছে 820 ওকে নেক্সট এখন আৰু এখন আছে আপোনাৰ 20 হয় এখন হৈছে 775 ওকে নেক্সট এখন আৰু নেক্সট এখন আপোনাৰ আছে 22 হয় এখনো আছে 840 1.3 যদি কাৰোবাক লাগে 1.3 কিছুমান কাস্টমাৰ আহে আমাৰ আসলে খুব ধুনিয়া হৈ আছে স্পেয়াৰটা আমি ইউজে কৰা নাই টায়াৰ সব ইমান ধুনিয়া হৈছে 1.3 হয় 22 ৰ গাড়ী হয় এখন 22 বা 21 হ'ব 8,10,000 মই এখন দি দিম ওকে নেক্সট আমাক কব এসি গল নেক্সট আপুনি সক এসি গল 23 এসি গল মই আমাৰ ইয়াত এসি আপুনি 18 19 20 21 22 23 24 দুই এখন থাকে আছেও বৰ্তমান কিন্তু গাড়ীখন আপুনি সক ইমানে ধুনিয়া হৈ আছে এখন গাড়ী খুব ভাল হৈ আছে পলিথিন খুলাই নাই আৰু বডি ধুনিয়াকে বনাই থোৱা আছে স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে আৰু যিকিটা টায়াৰ লাগি আছে সেইকিটা খুব সুন্দৰভাৱে আছে তাৰছত গাড়ীখনৰ আমি প্ৰাইস ৰাখিছো 430 4,30,000 হয়তো ডিসকাউন্ট এখন 20,000 নহলো এখন আমি যিমানটো পাম আমি ডিসকাউন্ট কৰি দিম এটো 1 লাখ মান দিলে ওলাই 1 লাখ মান দিলে এখন ওলাই যাব লাগে কিন্তু 70,000 টো ওলাই যায় মানুহৰ প্ৰফাইল চাই সো এখনৰ নাম আছে 340 এখন 19 হয় ওকে এখন BS4 হয় তো এখনো হৈ গল 23 গাড়ী এসি বডি সডি বনোৱা আছে মই আগখনৰ নিচিনা এখন গাড়ী হৈ আছে এখনৰ দাম ৰাখিছো আমি 440 ওকে 440 এখন কব সো এখন আছে 430 এখন 23 গাড়ী হয় তো এখনৰ অকমান আমি ডিসকাউন্ট কৰি দিম যিমানটো পাম নেক্সট এখন কব এখন গাড়ী আছে আপোনাৰ 360 আছে এখন 22 হয় 22 ওকে নেক্সট এখন কব এখন আছে 340 এখন হৈ গল 22 হয় ওকে নেক্সট আৰু এখনো হৈ গল 23 খুব ধুনিয়া হৈছে এখনো গাড়ী আমাৰ সত কালেকচন নতুনকে কালেকচন প্ৰায় ভাল গাড়ী কালেকচন ৰাখিছো এসি নতুন গাড়ী সো এখন 435 মানত ওলাই যাব লাগে 435 হয় ওকে নেক্সট কব সো এখনো হৈছে 22 গাড়ী এখন আছে 360 খুব ধুনিয়া হৈ আছে গাড়ীখন ওকে নেক্সট পইচা আমি আকৌ এসি গল নেক্সট এখন আপোনাৰ 19 BS4 এখনো আমি দাম ৰাখিছো 330 তাৰ পিছত আমি আকৌ আহিলো বলেৰো পিকআপ এখন বলেৰো পিকআপ আমাৰ 4x4 হয় এখনো খুব ডিমান্ডেবল গাড়ী এখনৰ হয় এখন আমাৰ 22 গাড়ী হয় এখন আমি 850 ৰাখিছো তো পূজা ডিসকাউন্টও দিম আৰু যিমানটো পাৰো অফাৰত দিবলৈ চেষ্টা কৰিম ওকে নেক্সট এখন কব এখন হৈ গল আপোনাৰ 20 গাড়ী হয় এখন 790 ওকে নেক্সট এখন কব এখন হৈ গল আপোনাৰ 2022 হয় 22 হয় 840 আছে 840 হয় ওকে নেক্সট এখন শোরুম কন্ডিশন হৈ আছে গাড়ী চাই লওক আপুনি এবাৰ ভালকে এখিনি ধুনিয়াকে আপুনিও দেখাই দিয়ক ইমানে ধুনিয়া হৈছে গাড়ীখন তো শোরুম টাইপৰ হৈ আছে 840 আছে যিমানটো পাৰো আমি ডিসকাউন্টত দিব চেষ্টা কৰিম 2-3 লাখ টকা দিলে ওলাই যাব চিও ওলাই যাব ন হয় এখন 18 হয় এখনৰ প্ৰাইস আছে আপোনাৰ 680 1.3 ন 1.3 ওকে ঠিক আছে আৰু নেক্সট এখন বলেৰো কব নেক্সট এখন বলেৰো পিকআপ আছে 18 হয় ইয়াৰ প্ৰাইস হৈ গল আপোনাৰ 770 ওকে আৰু এক্সিডেন্টাল মিটাৰ টেম্পাৰিং ইস্যু তেনেকে নাই এক্সিডেন্টাল মিটাৰ টেম্পাৰিং তো নাই মই আপোনাক কৈছোৱে অলৰেডি আগৰ ভিডিওটো মই কৈছো আমাৰ ইয়াত কিমানখিনি গাড়ী আছে আগৰ ষ্টকটো আপুনি দেখিছে কিমানখিনি গাড়ী আছে ইয়াতো আমি নতুনকে ৰাখিছো ইমানখিনি আমি মিটাৰ টেম্পাৰিং কৰিবলৈ আমাৰ টাইমে নাথাকে একচুয়ালি নিমিলেগে এটো কাৰণে হেখিনি আমি কাম কেতিয়া নকৰো মই ভিউয়াৰছক কৈছো এবাৰ আহে আপুনি নিজে টেষ্ট ড্ৰাইভ কৰক আৰু বহুতে গাড়ী লৈছে ৰিসা কাৰ প্লেছ আৰু বহুতে ভাল ফিডবেকও দিছে তেন্তে আপোনাকে এবাৰ আহক ভিজিট কৰক কমাৰ্শিয়াল গাড়ী লাগিলে আপোনাকে মই হেতুকে ক'ব বিচাৰিছো আপোনাক আপুনি আহক প্ৰথমতে গাড়ীখিনি চাই লওক টেষ্ট ড্ৰাইভ কৰি লওক ভেৰিফিকেশন কৰি লওক তাৰ পিছত আপুনি গাড়ীখিনি লওক তাৰ পিছত আমাৰ লগত প্ৰাইচৰ কথা পাতক ওকে নেক্সট এখন কব এখন হৈ গল আপোনাৰ 23 গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো আমি 840 ওকে নেক্সট এখন কব আৰু এখন খুব ডিমান্ডেবল গাড়ী হয় 2.0 যুদ্ধা এখন হৈ গল আপোনাৰ 23 গাড়ী ইয়াৰ প্ৰাইসটো ৰাখিছো আমি 790 ওকে নেক্সট সো এখনো আপোনাৰ 4x4 যুদ্ধা হয় এখনো 22 চনৰ গাড়ী ইয়াৰ প্ৰাইসটো ৰাখিছো আমি 620 এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে আপোনাক স্ক্যান নাম্বাৰ আহি আছে কন্টাক্ট কৰি লব আৰু যেটো প্ৰাইস দিছে এটো পূজাৰ লোকে দিছে পিছত বাহিও যাব পাৰে বা কমিও যাব পাৰে এটো কোনো গ্যাৰান্টি নাই বহুত ধুনিয়া প্ৰাইস দিছে আপোনাকে ইয়াত আহক যোনটো লিখিছে এটো জাস্ট আস্কিং প্ৰাইস তাৰপৰ ওয়ান টেবল কিবা এটা হৈ যাব
আৰু আপোনাকে পূজাৰ অফাৰ পূজাৰ বাবে মই ডিসকাউন্ট দিছোৱে অলৰেডি যিমানটো পাৰো কাস্টমাৰ খিনিৰ লগত কথা পাতি যদি পাৰো মই আৰু এক্সট্ৰা ডিসকাউন্ট যদি আপোনাকে এটা ভাল ব্যৱসায় কৰিম বুলি ভাবিছে গাড়ী এখন লৈ পেলাই যদি হাতত আপোনাকৰ টকা নাইকিয়া মিনিমাম টকা আছে আপোনাকে আহক ধুনিয়া আপোনাকৰ ৰিফাইনেন্স ইয়াপা হৈ যাব अवेलेबल হ'ব ৰিফাইনেন্স এক্সচেঞ্জ পাব এক্সচেঞ্জও কৰিব পাৰিব আপুনি যিকোনো গাড়ী বাইক স্কুটিও যদি আছে আপোনাকে লৈ আহক আৰু মই আপোনাক এটা কথা ক্লিয়াৰ কৰি দিছো বাইক স্কুটি হলেই নহব বাইকৰ কন্ডিশন ওকে থাকিব লাগিব আৰু ডাইৰেক্ট যে আপোনাকে আহি যে ক'ব যে বাইকৰ হলনি গাড়ী তেনেকে নহব গাড়ীটো ভ্যালুয়েশন ল'ব যদি গাড়ীৰ দাম 50000 যদি আপোনাকে ডাউন পেমেন্ট দিব লগা হৈ আছে যদি বাইকৰ দাম আপোনাৰ 50000 আছে তে হেতু জিৰো ডাউন পেমেন্ট হৈ যাব আৰু যদি গাড়ী 1 লাখ ওলাই আছে বাইকৰ 50 ওলাই আছে তে মানে আপোনাকে 50000 টকা আৰু দিব লাগিব তে হেতুৱে মই আপোনাক ক্লিয়াৰ কাট কৈ দিছো তে আপোনাকে আহক ৰিচা কাৰ প্লেছত কন্টাক্ট নম্বৰ আছে মোৰ ভিডিঅ থ্ৰু দি আগতে বহুত ইয়াপা কমাৰ্শিয়াল গাড়ী গৈছে তে এবাৰো আশা থাকিল যে কমাৰ্শিয়াল গাড়ী যাব বুলি ভাল গাড়ী আছে আৰু মোৰ ভিডিঅ যিসকলে চাই আছে উজনি অসমৰ পৰা চাই আছে বা নামনি অসমৰ পৰা চাই আছে নগাঁৱৰ পৰা চাই আছে বহুত আছে মানে তেওঁলোকক কলো যদি আপোনাকে ভাবি আছে যে এখন কমাৰ্শিয়াল গাড়ী ল'ম বুলি তেন্তে আপোনাকে ইয়াত আহক এইখিনি ক'ব লগা আছিল যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই ধন্যবাদ